আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিন দেশজুৰি পালন কৰা হৈছে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু বাজপেয়ীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে গুৱাহাটী মহানগৰীতো আয়োজিত হৈছে বিভিন্ন কাৰ্যসূচী দীঘলী পুখুৰী পাৰত ৰাজ্যিক বিজেপিৰ সুশাসন দিৱস উদযাপন কৰা হৈছে ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে নিজস্ব বক্তব্য আগবঢ়াইছে সমান্তৰালভাৱে তেওঁ সমাধিত গৈ উপস্থিত হৈছে অটল বিহাৰী বাজপেয়ী আৰু প্ৰণাম জনাইছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পুষ্পাঞ্জলি অৰ্পণ কৰিছে সংগ দিছে আন মন্ত্ৰীসকলে আমি টিভিৰ পৰ্দাত দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰীয়া দেশৰ ৰাজধানী দিল্লীৰ পৰা সুশাসন দিৱস সমগ্ৰ দেশতে আজি পালন কৰা হৈছে আৰু ইয়া নতুন দিল্লীৰ দৃশ্য দেখুৱাইছো আমি আপোনাক देशर प्रधानमंत्री याद करने जैसा है, अपने पिता को श्रद्धा सुमन अर्पित करने जैसा है। राष्ट्रपति गराकी उपस्थित होइसे अटल जी एक व्यक्ति नहीं बल्कि अपने आप में एक ऐसी महान संस्था थे जो गंगा की तरह हिमालय की विभिन्न नदियों और धाराओं को अपने पन से समाहित कर जीवन के संघर्षों से तपकर सागर की तरह अथाह हो गए। ये अथाह सागर अपने पीछे ऐसी अमिट छाप छोड़ गया जो प्रेरणा का अतुलनीय महान स्रोत भी है और विभिन्न विचारधाराओं को सम्मान करने का मन मस्तिष्क भी। अटल जी को नमन कर आज भी उनके पदचिन्हों पर चलने का प्रयास लोकसभा अध्यक्ष ओम बिड़ला, भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष जगत प्रकाश नड्डा जी, रक्षा मंत्री राजनाथ सिंह, गृह मंत्री माननीय अमित शाह जी, अटल जी की दत्तक पुत्री नमिता और उनके परिवार के सदस्य, अटल जी के सहयोगी और वरिष्ठ राजनेता विजय मल्होत्रा, वाणिज्य और उद्योग मंत्री पीयूष गोयल, वित्त मंत्री निर्मला सीतारामन, केंद्रीय मंत्री हरदीप सिंह पुरी,
अटल जी राष्ट्रीय एकता को सुदृढ़ बनाने के संकल्प के साथ राजनीति में आए और उसका प्रकटीकरण और परिस्थितियों के मुताबिक नवीनीकरण भी उन्होंने समय समय पर किया। अटल जी ने भारतीयकरण को नई परिभाषा से गूंथा। वे मानते थे कि परायों को अपना बनाने का नाम है भारतीयकरण, परकीय को स्वकीय का स्वरूप देने का नाम है भारतीयकरण। ये कार्य अनादिकाल से चला आ रहा है और ये यज्ञ अनंत काल तक चलेगा। जिस प्रकार भारतीयकरण का संबंध एक वर्ग से नहीं संपूर्ण समाज से है, उसी प्रकार भारतीयकरण की परिधि में जीवन का केवल एक अंग नहीं समग्र जीवन এয়া হল आता है। নতুন দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীসকলক তাত দেখা গৈছে। অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীত গৈ উপস্থিত হৈছে। বিশেষ অনুষ্ঠান তাত অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে দেশৰ আন প্ৰান্ততো আজি সুশাসন দিৱস উদযাপন কৰা হৈছে। অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে গুৱাহাটী মহানগৰীতো আয়োজিত হৈছে বিভিন্ন কাৰ্যসূচী। দীঘলী পুখুৰী পাৰত ৰাজ্যিক বিজেপিৰ সুশাসন দিৱস, য'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মলাকাৰ। হীৰক, পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ আপোনাৰ কাষলৈ। কেনে কাৰ্যসূচী, কি আয়োজন? হয়, দেশৰ আন প্ৰান্তৰ লগতে যেহেতু গুৱাহাটী মহানগৰী সুশাসন দিৱস উদযাপন কৰা হৈছে আৰু এই উপলক্ষে যেহেতু আজি ক'ব বিচাৰিম যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী যেহেতু অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু জন্মদিন উপলক্ষে এই দিৱসৰ উদযাপন কৰা হৈছে আৰু দীঘলী পুখুৰী পাৰত যিহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু মোৰ সতীৰ্থ যিহেতু সঞ্জয় দেখাব, ইয়াত আপুনি দেখিছে যে সুশাসন দিৱস উপলক্ষে ৰাজ্যিক গুৱাহাটী ৰাজ্যিক বিজেপিৰ লগতে ৰাজ্যিক বিজেপি যি আছে সেই ৰাজ্যিক বিজেপি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু যিহেতু ইয়াত কিছুমান পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, তাৰ লগত ইতিমধ্যে ভৱেশ কলিতা ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছে। ইয়াৰ সমান্তৰালকৈ মই ক'ব বিচাৰিম যে আজি এই দীঘলী পুখুৰী পাৰৰ লগতে যি বাজপেয়ী ভৱন আছে, হেঙাৰবাৰীস্থিত যি বাজপেয়ী ভৱন আছে, সেই বাজপেয়ী ভৱনটো এক কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু সমান্তৰালকৈ মই ক'ব বিচাৰিম যে যি যুৱ মৰ্চা আছে, যুৱ মৰ্চাৰ উদ্যোগতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁলোকে এক বাইক ৰেলী ওলোৱাৰ কথাও জানিব পৰা গৈছে। আৰু কিছুমান পিছতে যিহেতু মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'বই, প্ৰথমতে মই ক'ব বিচাৰিম যে যি অটল বিহাৰী বাজপেয়ীৰ যি প্ৰতিচ্ছবি আছে, সেই প্ৰতিচ্ছবি মাল্যাৰ্পণ কৰিব। মাল্যাৰ্পণ কৰাৰ পিছতেই এই অনুষ্ঠানৰ আয়োজন হ'ব। আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে যিহেতু এসপ্তাহ ভ্ৰমণসূচীৰে নতুন দিল্লীলৈ ৰাওনা হ'ব। এসপ্তাহতেও তাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ পিছত 31 তাৰিখে পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব। যিহেতু এই সুশাসন দিৱসৰ উপলক্ষে যিহেতু মই ক'ব বিচাৰিম যে ৰাজ্যিক বিজেপিয়ে এই দীঘলী পুখুৰী পাৰতে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে কিছুমান পিছতে যিহেতু মুখ্যমন্ত্ৰী অহাৰ পিছতে এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। সমগ্ৰ যদি আপুনি পৰিৱেশ চাব যায় তেন্তে দেখিব যে এই দিৱস উপলক্ষে তেওঁলোকে সজাই পৰা তোলা হৈছে দীঘলী পুখুৰী পাৰ। আৰু বিশেষকৈ দীঘলী পুখুৰী পাৰত পোৱাৰ ভাগত এনেধৰণৰ দৃশ্য কমহে দেখিবলৈ পোৱা যায়। কিন্তু আজি এই দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ লগতে গুৱাহাটী মহানগৰ যি বিজেপিৰ যিটো শাখা আছে বা সেই গুৱাহাটী মহানগৰ বিজেপিয়ে সুন্দৰকৈ সজাই পেলাই তোলা হৈছে। আৰু কিছুমান পিছতে এই অনুষ্ঠানৰ আয়োজন হ'ব। আৰু এই অনুষ্ঠানৰ সমগ্ৰ ভাৰততে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমান্তৰালকৈ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে আজি গুৱাহাটীতো এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মই ক'ব বিচাৰিম যে এই অনুষ্ঠান যিহেতু যি মূল অনুষ্ঠান, সেই মূল অনুষ্ঠান দীঘলী পুখুৰী পাৰত অনুষ্ঠিত হ'ব। তাৰপিছতেই যুৱ মৰ্চাৰ উদ্যোগত এক বাইক ৰেলী ওলোৱা হ'ব। বাইক ৰেলীৰ পিছত যিহেতু বিয়লি ভাগত 4 বজাত যিহেতু বিভিন্ন কাৰ্যসূচী হেঙাৰবাৰীস্থিত যি বিজেপি বাজপেয়ী ভৱন আছে, বাজপেয়ী ভৱনত অনুষ্ঠিত কৰা হৈছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ হীৰক জ্যোতি মলাকাৰ। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।